নো ST নো ৰেষ্ট এই ধ্বনিৰে পুনৰ কপিল উজনি অসম আজি জিলাই জিলাই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বিশাল গণসমাৱেশ হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকে কপালে ৰাজপথ 2026 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিক উৎখাত কৰাৰ দিলে হুংকাৰ জনজাতিকৰণক লৈ প্ৰতিদিনে প্ৰতিবাদ উজনি নামনি আৰু বৰাকতো চলিছে প্ৰতিবাদ বিশাল গণসমাৱেশ প্ৰতিবাদী সমদলেৰে উত্তাল ৰাজ্যৰ আকাশ বতাহ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নিতৌ প্ৰতিবাদ মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চাহ জনগোষ্ঠীকে ধৰি চুতীয়াসকলৰ আজিৰ দিনটোতো চুতীয়া জনগোষ্ঠীৰ প্ৰতিবাদত কপিল উজনিৰ বিভিন্ন প্ৰান্ত যোৰহাটত সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত বিশাল গণসমাৱেশ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত এইদৰে সমবেত হ'ল সহস্ৰাধিক লোক চুতীয়া জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে অংশ ল'লে এই বিশাল গণসমাৱেশত গোলাঘাটতো সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত বিশাল গণসমাৱেশ চুতীয়া জাতিক জনজাতিকৰণৰ দাবীৰে নগৰৰ মাজমজিয়াত আয়োজিত এই গণসমাৱেশ চুতীয়া জনগোষ্ঠীৰ কেউটা সংগঠনৰে অংশগ্ৰহণ এই কাৰ্যসূচীত তেজপুৰতো সদৌ চুতীয়া জাতি সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰতিবাদ জনজাতিৰ মৰ্যাদা নাপালে আগন্তুক নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱাৰ কথা উল্লেখ প্ৰতিবাদকাৰীৰ জনজাতিৰ মৰ্যাদা নোপোৱালৈকে চুতীয়া জাতি ক্ষান্ত নথকাৰ দিলে হুংকাৰ মৰাণৰ ৰাজপথতো জনজাতিকৰণৰ দাবীত গৰ্জন চুতীয়া জনগোষ্ঠী হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠীৰ লোকে কপালে মৰাণৰ ৰাজপথ মৰাণৰ উষাপুৰ খেলপথাৰত সমবেত হৈ বিশাল সমদল বাহিৰ মৰাণ নগৰত 2026 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বিজেপিক উৎখাত কৰাৰ দিলে হুংকাৰ ধেমাজিৰ কাছাৰী ময়দানত চুতীয়া সন্মিলনীৰ বিশাল প্ৰতিবাদী গণসমাৱেশত অংশগ্ৰহণ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ধেমাজিৰ ৰাজপথত জনজাতিকৰণৰ দাবীত বিশাল সমদল ইপিনে বৰাকতো আজি চুতীয়া জনগোষ্ঠীৰ বিশাল প্ৰতিবাদ 13 দফীয়া দাবীৰে শনিবাৰে শ্ৰীভূমি চহৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া সংগঠনে হাতে হাতে প্লেকাৰ্ড লৈ শ্ৰীভূমি শম্ভু সাগৰ পাৰ্কৰ পৰা বৃহৎ সমদল বাহিৰ শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ এইদৰে আজি জিলাই জিলাই বিশাল প্ৰতিবাদ চুতীয়া জনগোষ্ঠীৰ শীঘ্ৰে জনজাতিকৰণ নহলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলি বিজেপিক উফৰুৱাৰ দিলে হুংকাৰ জনজাতিকৰণ দিলে নিজৰ মুখ্যমন্ত্ৰী চকীখনে এজন সাধাৰণ জনজাতি লোকলৈ গুচি যোৱাৰ যি ভয় সেই ভয় আৰু শংকাতে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত জনজাতিকৰণ চুতীয়াসকলক দিয়া নাই ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়া নাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ এটা কথা আমি প্ৰত্যাহ্বান জনাব বিচাৰিছো যে 2026 আগত যদি চুতীয়াকে প্ৰমুখ্য কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা নহয় তেনেহ'লে নিশ্চিতভাৱে 2026 যি নিৰ্বাচনী ফেষ্টিভেল হ'ব এই ফেষ্টিভেলত তেওঁলোকক উচিত শিক্ষা চুতীয়া জনগোষ্ঠীৰ ৰাইজে দিব এই বিশাল জনসমাৱেশৰ পৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক সকীয়াই দিছো এইবাৰ আৰু আপোনালোকৰ লালিপম নচলিব এইবাৰ আমি জ্ঞাতি ৰাইজে কঁকালত টঙালি বান্ধি লৈছোঁ আপোনালোকে যদি অহা 25 নৱেম্বৰৰ বিধানসভাত যদি আমাৰ এই বিধেয়কখন উত্থাপন নকৰে তাৰ পিছৰ পৰা আজিৰ এই পৰিৱেশ কিন্তু দুগুণ আৰু বাঢ়িব অকল আমি বৰাকত আছোঁ বুলি আমি এইটো নাভাবিব আপোনালোকে আমাৰ গোটেই অসমতে আমাৰ চুতীয়া ঘনবসতি মানুহ বহুত আছে বহুত বিধানসভাত আমাৰ মানুহ আছে আমি কাৰোবাক জিকাব নোৱাৰিলেও কোনোবা যে হৰুৱাই লৈ যাব পৰা ক্ষমতা আমাৰ চুতীয়াসকলৰ আছে বহু দীঘলীয়া সময়ৰ পৰা অন্য জনগোষ্ঠীৰ লগতে চুতীয়াসকলেও জনজাতিকৰণৰ দাবী জনাই আহিছিল চৰকাৰক কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি দিলেও আজি কুপতি চৰকাৰে বিষয়টো গুৰুত্ব প্ৰদান নকৰাত এইদৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য জনগোষ্ঠীটো উত্তৰ অসম তথা উজনি অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চুতীয়াসকলক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে সঠিক সিদ্ধান্ত নললে 26 নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি লোৱাৰ হুংকাৰ দিলে চুতীয়া সন্মিলনীৰ প্ৰতিবাদী নেতাই ব্যুৰো ৰিপৰ্ট NKTV